মৰমৰ ঢলমাৰা উচ্চ বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি আমাৰ পাঠ্যপুথিৰ ইতিহাসৰ এটি অধ্যায় ভাৰতত ব্ৰিটিছ শাসনৰ প্ৰভাৱ এই সম্পৰ্কে কিছু কথা ক'ম। আমি আটাইয়ে জানো যে ভাৰতবৰ্ষত প্ৰথমতে ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ এটি কোম্পানীয়ে বেপাৰ বাণিজ্য কৰিবৰ নিমিত্তে ভাৰতবৰ্ষত পদাৰ্পণ কৰিছিলে। পৰৱৰ্তী সময়ত তেওঁলোকে এখন এখনকৈ বিভিন্ন ৰাজ্য দখল কৰি গোটেই ভাৰতবৰ্ষৰ শাসনভাৰ তেওঁলোকৰ হাতলৈ লৈ গৈছিলে আৰু যাৰ ফলত তেওঁলোকে যেতিয়া ভাৰতবৰ্ষত শাসন কৰিবলৈ আৰম্ভ কৰিছিলে তেতিয়া ব্ৰিটিছৰ পাৰ্লিয়ামেণ্টে এখন আইন প্ৰণয়ন কৰিছিলে, যিখন আইনৰ জৰিয়তে তেওঁলোকক নিয়ন্ত্ৰণ কৰিব পাৰি। তেনেকৈ এখন আইন এই কোম্পানীৰ ওপৰত জাপি দিছিলে, যিখনক নিয়ন্ত্ৰণকাৰী আইন বুলি আমি জানো। এতিয়া কথা হ'ল, নিয়ন্ত্ৰণকাৰী আইননো কি এই সম্পৰ্কে আমি বিস্তৃতভাৱে জানিব লাগিব। ভাৰতীয় প্ৰশাসনৰ কেন্দ্ৰীকৰণৰ উদ্দেশ্যে আৰু ভাৰতত কোম্পানীৰ কাজকৰ্মৰ নিয়ন্ত্ৰণৰ উদ্দেশ্যে ব্ৰিটিছ পাৰ্লিয়ামেণ্টে 1793 খ্ৰীষ্টাব্দত ৰেগুলেটিং এক্ট বা নিয়ন্ত্ৰণকাৰী আইন এখন পাৰ্লিয়ামেণ্টত পাছ কৰিছিলে। আইনখন প্ৰধানকৈ দুটা ভাগত বিভক্ত আছিলে। প্ৰথম ভাগ কোম্পানীৰ গঠন সম্পৰ্কে আৰু দ্বিতীয় ভাগ আছিল ভাৰতৰ শাসন ব্যৱস্থা সম্পৰ্কত। আইন অনুসৰি প্ৰথম ভাগত কোম্পানীৰ ভাৰতীয় সাম্ৰাজ্যৰ প্ৰশাসনৰ দায়িত্ব 4জন সদস্যৰ দ্বাৰা গঠিত এখন পৰিষদৰ হাতত অৰ্পণ কৰা হয়। আৰু দ্বিতীয়তে যুদ্ধ আৰু শান্তিৰ ক্ষেত্ৰত বোম্বাই বৰ্তমান মুম্বাই আৰু মাদ্ৰাছ বৰ্তমান চেন্নাই প্ৰেছিডেন্সিৰ ওপৰত গভৰ্ণৰ জেনেৰেল আৰু তেওঁৰ পৰিষদৰ নিয়ন্ত্ৰণ স্থাপন কৰা হয়। তৃতীয়তে এজন প্ৰধান বিচাৰপতি আৰু 3জন সাধাৰণ বিচাৰপতিক লৈ কলিকতা ছুপ্ৰিম কোৰ্ট স্থাপন কৰা হয়। এই আইনৰ প্ৰধান উদ্দেশ্য আছিল ইষ্ট ইণ্ডিয়া কোম্পানীক ৰাজনৈতিক স্বীকৃতি প্ৰদান কৰি কোম্পানীক নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ হাতলৈ নিয়া। গভৰ্ণৰ জেনেৰেলক প্ৰচুৰ ক্ষমতা দি এটা এককেন্দ্ৰিক প্ৰশাসন ব্যৱস্থা গঢ়ি তোলা হয়। প্ৰকৃতপক্ষে এই আইনখনেই আছিল ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ গঢ়ি তোলাৰ প্ৰথম পদক্ষেপ। এই নিয়ন্ত্ৰণকাৰী আইনখন কিন্তু ত্ৰুটিমুক্ত নাছিল। এই আইনৰ দ্বাৰা ভাৰতত কোম্পানীৰ ওপৰত ব্ৰিটিছ চৰকাৰৰ প্ৰকৃত নিয়ন্ত্ৰণ নাছিল। আনহাতে প্ৰেছিডেন্সিৰ ওপৰত গভৰ্ণৰ জেনেৰেল প্ৰকৃত ক্ষমতা আৰু কৰ্তৃত্ব আছিল অস্পষ্ট আৰু দুৰ্বোধ্য। গতিকে এই আইনখনকে আমি নিয়ন্ত্ৰণকাৰী আইন বা যাক ৰেগুলেটিং এক্ট বুলি জানো। পৰীক্ষাত তোমালোকৰ হয়তো আহিব পাৰে যে নিয়ন্ত্ৰণকাৰী আইন কি বা নিয়ন্ত্ৰণকাৰী আইন বা ৰেগুলেটিং এক্ট কাক বোলে। তেতিয়া তোমালোকে এইখিনি কথা লিখিব লাগিব। ইয়াৰ পিছত আমি এই চেপ্টাৰৰে এটা আছে নাৰী মুক্তি আন্দোলন সম্বন্ধে এটা টকা লিখিব আহিব পাৰে। সেই সময়ত যেতিয়া ভাৰতবৰ্ষত ইংৰাজসকলে শাসন কৰিছিলে, সেই সময়ত ভাৰতৰ কুসংস্কাৰচ্ছন্ন কুপ্ৰথাবোৰ ভাৰতৰ নাৰীবোৰৰ জীৱন দুৰ্বিষহ কৰি তুলিছিল। সতীদাহ প্ৰথা, পণ প্ৰথা, শিশুকন্যা হত্যা, গংগাত সন্তান বিসৰ্জন, নাৰীৰ প্ৰতি দাসীসুলভ ব্যৱহাৰ আদি বৈষম্যমূলক আচৰণে নাৰীবোৰৰ জীৱন দুৰ্যোগময় কৰি পেলাইছিল। কিন্তু সকলোবোৰ নাৰীয়ে এই অবিচাৰৰ শিকাৰ হোৱা নাছিল আৰু কিছুমানে ইয়াৰ বিৰুদ্ধে সোচ্চাৰ হৈছিল আৰু কিছুসংখ্যক নাৰীয়ে তেওঁলোকৰ সন্তানবোৰক ইয়াৰ বিৰুদ্ধে সোচ্চাৰ হ'বলৈ ইন্ধন ৰূপে কাম কৰিছিল। এই বিষয়ত কিছুমান ভাৰতীয়ৰ উপৰিও
কিছুমান সহৃদয় ইংৰাজ শাসকৰ সহায় পোৱা গৈছিল। নাৰী মুক্তিৰ বাবে এই ক্ষেত্ৰত বাটকটকীয়া আছিল ৰাজা ৰামমোহন ৰায়। তেওঁ সতীদাহ প্ৰথা দূৰ কৰিবৰ বাবে বদ্ধপৰিকৰ হৈছিল। তেওঁক সৰ্বান্তকৰণে সহায় কৰে গভৰ্ণৰ লৰ্ড উইলিয়াম বেণ্টিংকে। তেওঁৰ সহায়তে 1829 খ্ৰীষ্টাব্দত 17 নং অধিনিয়মৰ দ্বাৰা কোম্পানী অধিকৃত অঞ্চলত সতীদাহ প্ৰথা বন্ধ কৰা হয় আৰু ই মানৱ হত্যাৰ অপৰাধ বুলি বিবেচনা কৰা হয়। 1856 চনৰ 26 জুলাইত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ প্ৰচেষ্টাত হিন্দু বিধৱা বিবাহ আইন গৃহীত হয় কোম্পানী 15 নং অধিনিয়মৰ দ্বাৰা। 1849 খ্ৰীষ্টাব্দত গভৰ্ণৰ জেনেৰেলৰ উপদেষ্টা পৰিষদৰ সদস্য ড্ৰিংক ৱাটাৰ বেথুন চাহাবে বিদ্যাসাগৰৰ চেষ্টাত কলিকতাত বেথুন স্কুলৰ প্ৰতিষ্ঠা কৰে। বিদ্যাসাগৰে নিজৰ চেষ্টাত গাঁৱত বহুকেইখন বালিকা বিদ্যালয় স্থাপন কৰে আৰু তাৰ খৰচ নিজে বহন কৰে। এই বিষয়ত আৰ্য সমাজ, প্ৰাৰ্থনা সমাজ, ব্ৰাহ্ম সমাজেও অগ্ৰণী ভূমিকা লৈছিল। দুৰ্ভাগ্য বুলি ভবা শিশু কন্যা হত্যা আন এটা কুপ্ৰথা যাক উইলিয়াম বেণ্টিংকে আইন কৰি বন্ধ কৰিছিল। এই জঘন্য প্ৰথা এতিয়াও সমাজৰ পৰা অৱলুপ্ত হোৱা নাই। ৰামমোহন ৰায় আৰু ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ নেতৃত্বত অষ্টাদশ শতাব্দীৰ পৰাই নাৰী মুক্তি আন্দোলন আৰম্ভ হৈছিল। ধন্যবাদ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই চেগতে আমি আমাৰ এই পাঠ্যপুথিৰ কেইটামান অতি ইম্পৰ্টেণ্ট কিছু চমু প্ৰশ্ন উত্তৰ আমি চাম। প্ৰশ্ন উত্তৰসমূহ মই তোমালোকক কৈ দিম। তোমালোকে এইবিলাক নিজৰ যিখন টকা বহী আছে অৰ্থাৎ নোটবুক আছে তাতে তোমালোকে এইখিনি উঠাই ল'বা। পলাচীৰ যুদ্ধৰ 100 বছৰৰ পিছত ভাৰতত কি বিদ্ৰোহ হৈছিল? প্ৰশ্ন যদি হয় যে পলাচীৰ যুদ্ধৰ 100 বছৰৰ পিছত ভাৰতত কি বিদ্ৰোহ হৈছিল, উত্তৰ লিখিব লাগিব। পলাচীৰ যুদ্ধৰ 100 বছৰৰ পিছত ভাৰতত চিপাহী বিদ্ৰোহ হৈছিল। চিপাহী বিদ্ৰোহ প্ৰথমে ক'ত হৈছিল? কলিকতাৰ ওচৰৰ বেৰেকপুৰত প্ৰথমে চিপাহী বিদ্ৰোহ আৰম্ভ হৈছিল। তান্তিয়া টপীৰ আন এটা নাম কি আছিল? তান্তিয়া টপীৰ আন এটা নাম আছিল ৰামচন্দ্ৰ পাণ্ডুৰংগ। মংগল পাণ্ডে কোন? মংগল পাণ্ডে এজন চিপাহী আছিল যিয়ে প্ৰথম চিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিল। আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল স্বামী দয়ানন্দ সৰস্বতী। যত মত তত পথ কোনে কৈছিল? এই কথাষাৰ শ্ৰী ৰামকৃষ্ণ পৰমহংসদেৱে কৈছিল। ভাৰতত থিঅ'চফিকেল ছ'চাইটিৰ শাখা কোনে স্থাপন কৰিছিল? ভাৰতত থিঅ'চফিকেল ছ'চাইটিৰ শাখা শ্ৰীমতী এনি বেচান্তে প্ৰতিষ্ঠা কৰিছিল। এনফিল্ড ৰাইফলৰ কাৰ্টিজ কেনেকৈ মুকলি কৰিব লাগিছিল? এনফিল্ড ৰাইফলৰ কাৰ্টিজ দাঁতেৰে কামুৰি মুকলি কৰিব লাগিছিল। বংগভংগ প্ৰস্তাৱৰ যোগেদি ঢাকা কোন প্ৰদেশৰ সৈতে যুক্ত হৈছিল? বংগভংগ প্ৰস্তাৱৰ যোগেদি ঢাকা পূৰ্ববংগ আৰু অসমৰ সৈতে যুক্ত হৈছিল। মুছলিম লীগৰ জন্ম কেতিয়া হৈছিল? 1906 চনত ঢাকাত মুছলিম লীগৰ জন্ম হৈছিল। দাণ্ডী যাত্ৰাত কিমানজন স্বেচ্ছাসেৱকে ভাগ লৈছিল? দাণ্ডী যাত্ৰাত মহাত্মা গান্ধীয়ে 78 জন অনুগামী লৈ দাণ্ডীত উপস্থিত হৈছিল। কৰিম নহয় মৰিম কোনটো স্বাধীনতা আন্দোলনৰ শ্লোগান আছিল? কৰিম নহয় মৰিম ই ভাৰত ত্যাগ আন্দোলনৰ শ্লোগান আছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন সভা ক'ত বহিছিল? 1885 চনত মুম্বাইত এই সভাখন অনুষ্ঠিত হৈছিল। কেবিনেট আয়োগ কেতিয়া ভাৰতলৈ আহিছিল? 1946 খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত কেবিনেট আয়োগ ভাৰতলৈ আহিছিল। 1885 খ্ৰীষ্টাব্দৰ প্ৰজাস্বত্ব আইনে ভূমি দখলী স্বত্ব কাক দিছিল? প্ৰজাস্বত্ব আইন তৈয়াৰ কৰি ভূমিৰ দখলভোগী ৰায়তৰ স্বত্ব সংৰক্ষিত কৰা হৈছিল। লাল বাল পালৰ সম্পূৰ্ণ নাম কি? তেওঁলোকৰ সম্পূৰ্ণ নাম হ'ল লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল।
দুজন পাৰ্চী সমাজসেৱকৰ নাম লিখা। নৌৰোজী ফুৰদৰ্জী আৰু দাদাভাই নৌৰোজী। কৰ সিং কোন আছিল? তেওঁ বিহাৰৰ জমিদাৰ আছিল আৰু চিপাহী বিদ্ৰোহত যোগ দিছিল। কেতিয়া কাক ভাৰত সাম্ৰাজ্যে আখ্যা দিয়া হৈছিল? 1857 খ্ৰীষ্টাব্দত হোৱা চিপাহী বিদ্ৰোহৰ পিছত ইংলেণ্ডৰ মহাৰাণী ভিক্টৰিয়াৰ হাতত ভাৰতৰ শাসনভাৰ অৰ্পিত হয় আৰু মহাৰাণী ভিক্টৰিয়াই ভাৰত সাম্ৰাজ্ঞী আখ্যা পায়। মণিৰাম দেৱান কোন আছিল? চিপাহী বিদ্ৰোহত যোগ দিয়া অসমৰ এজন বীৰ সৈনিক আছিল। তেওঁক ইংৰাজ চৰকাৰে ফাঁচি দিছিল। বংগভংগৰ দ্বাৰা ঘোষিত পূৰ্ববংগ আৰু অসমত কোন কোন ঠাই অন্তৰ্গত আছিল? পূৰ্ববংগ আৰু অসমৰ অন্তৰ্ভুক্ত আছিল অসম, ঢাকা, ৰাজশ্বাহী, চট্টগ্ৰাম, মালদহ আৰু পাৰ্বত্য ত্ৰিপুৰা। নতুন প্ৰদেশৰ ৰাজধানী আছিল ঢাকা। 1905 খ্ৰীষ্টাব্দৰ স্বদেশী আন্দোলনৰ প্ৰধান শ্লোগানসমূহ কি কি? 1905 খ্ৰীষ্টাব্দৰ 19 অক্টোবৰৰ বংগ দ্বিখণ্ডিত হোৱা দিনটো শোক দিৱস হিচাপে পালন কৰা হয়। বিদেশী বস্তু অৰ্জন আছিল এই আন্দোলনৰ মূল শ্লোগান। লগতে স্বদেশী বস্তু আৰু প্ৰতিষ্ঠান গঠনৰ ওপৰত জোৰ দিয়া হৈছিল। চাইমন কমিশ্যন কিয় বৰ্জন কৰা হৈছিল? চাইমন কমিশ্যনত এজনো ভাৰতীয় লোক নথকাৰ বাবে কংগ্ৰেছে ইয়াক বৰ্জন কৰিছিল। গান্ধী আৰণ্যৰ চুক্তিমতে কোনটো আন্দোলন স্থগিত হৈছিল? আইন অমান্য আন্দোলন স্থগিত হৈছিল। 1935 চনৰ ভাৰত শাসন আইনে ভাৰতবাসীক কি দিছিল? 1935 চনৰ ভাৰত শাসন আইনৰ দ্বাৰা ভাৰতত এখন যুক্তৰাষ্ট্ৰ গঠন কৰি প্ৰদেশসমূহক স্বায়ত্তশাসন দিয়া হৈছিল। 1937 চনৰ নিৰ্বাচনৰ ফলত কংগ্ৰেছে কেইখন প্ৰদেশত চৰকাৰৰ স্থাপন কৰিছিল? কংগ্ৰেছে বিপুলভাৱে জয়লাভ কৰি 11খন প্ৰদেশৰ 7খনত চৰকাৰ গঠন কৰিছিল। কেবিনেট মিছনৰ সভ্যসকল কোন কোন আছিল? সভ্যসকল আছিল লৰ্ড পেথিক লৰেন্স, ছাৰ ষ্টামফৰ্ড ক্ৰিপছ আৰু A.V. আলেকজেণ্ডাৰ।